হাউচফুল হোৱাৰ দিশে অলৰেডি অহাকালি 5 বজাত আমাৰ হাউচফুল হ'বই আৰু অলপমান সময়ৰ পিছত হাউচফুল হৈয়ে যাব আৰু ৰাতিপুৱা 11টাত যথেষ্ট সংখ্যক টিকেট অলৰেডি গুচি গৈছে আৰু যাব আৰু ৰাতিলৈ। প্ৰায় 9:30-10মান বজাৰ পৰা অনলাইন খুলি দিছিলোঁ আৰু অনলাইন খুলি দিয়াৰ আধা ঘণ্টামান পিছৰে পৰা দৰ্শকৰ সঁহাৰি আমি খুব সুন্দৰভাৱে পাইছোঁ। খুব ভাল শুভ লক্ষণ বুলি ক'ব পাৰোঁ আমি, কাৰণ যিহেতু 11টা বজাত অফিচ বা এনেকুৱা স্কুলবোৰ থাকে, অসমীয়া চিনেমা খুব কম চাবলৈ আহে। তাৰ পিছতো ড্ৰিম থিয়েটাৰত আপোনাৰ আৰু এইটো আশা কৰোঁ 11টা শ্ব'টোত কিজানি হাউচফুল মাৰিব। আৰু ইতিমধ্যে মই দেখা পাইছোঁ যুৱ প্ৰজন্মৰ মানে যুৱক যুৱতীসকলে কিন্তু আহি আছে। চিনেমা অসমীয়া চিনেমা জিন্দাবাদ এক আন্দোলনে গঢ়ি তুলিছিলোঁ। আৰু মঙলদৈবাসী হিচাপে গৌৰৱ কৰোঁ, মঙলদৈত অসমীয়া চিনেমা ভালকৈ চলে। ৰৈ ৰৈ বিনালে তাৰ আমাৰ আৰু জুবিন গাৰ্গৰ যি আমাৰ সপোন আছিলে, জুবিনে বাৰে বাৰে কৈছিলে আপোনালোকে কিতাপ পঢ়ক আৰু অসমীয়া চিনেমাৰ হৈ যদি কোনোবাই নিৰ্মাণ কৰে চাবলৈ আহক হললৈ। আজি মই এটা ভাল কথা দেখা পাইছোঁ যে চুপা চুপিখন অহা 12 জুনত অৰ্থাৎ অহা কাইলৈ মুক্তি লাভ কৰিব। ইতিমধ্যে প্ৰিমিয়াৰ শ্ব'ত যিখিনি মানুহৰ ভাষ্য শুনা পাইছোঁ বা আমিও অলপ ট্ৰেইলাৰ চাইছিলোঁ, চাই দেখা পাইছোঁ যে হয়তো এক সুন্দৰ অসমীয়া চিনেমা আকৌ আমি চাবলৈ পাম বা দৰ্শক লাভ কৰিব। আৰু আটাইতকৈ সুখৰ কথা হৈছে অহা কাইলৈ 5 বজাৰ শ্ব'টোত এতিয়া টিকেট সম্পূৰ্ণভাৱে শেষ হৈছে। মঙলদৈৰ যিটো ড্ৰিম থিয়েটাৰ হল আছে তাতে শেষ হৈছে। আৰু 11 বজাৰ যিটো শ্ব' সাধাৰণতে খুব কম মানুহ হয়, তাৰো ইতিমধ্যে টিকেট বিক্ৰী হৈছে। এইটো অসমীয়া চিনেমাৰ কাৰণে এটা মানে খুব ভাল শুভ লক্ষণ বুলি ক'ব পাৰোঁ আমি, কাৰণ যিহেতু 11টা বজাত অফিচ বা এনেকুৱা স্কুলবোৰ থাকে, অসমীয়া চিনেমা খুব কম চাবলৈ আহে। তাৰ পিছতো ড্ৰিম থিয়েটাৰত আপোনাৰ আৰু এইটো আশা কৰোঁ 11টা শ্ব'টোত কিজানি হাউচফুল মাৰিব। আৰু ইতিমধ্যে মই দেখা পাইছোঁ যুৱ প্ৰজন্মৰ মানে যুৱক যুৱতীসকলে কিন্তু আহি আছে টিকেট। যিহেতু মোৰ ড্ৰিম থিয়েটাৰৰ সন্মুখতে এটা মোৰ সৰু প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানত মই অসমীয়া চিনেমাখিনি লক্ষ্য কৰি থাকোঁ যে ভাল লাগে যে অসমীয়া চিনেমা হয় কেতিয়াবা কিছুমান চিনেমা এনে চাব নোৱাৰি, কিন্তু ইতিবাচক চিনেমাবোৰ বা আমি যি ইমান কষ্টৰে আমাৰ কলা কৌশলীসকল জড়িত হৈ থাকে তেখেতসকল উৎসাহিত কৰিব পাৰে। আমি সাধাৰণতে বহুত পইচা বহুত ঠাইত আমি মানে খৰচ কৰোঁ, ব্যয় কৰোঁ, কিন্তু আমি অসমীয়া উদ্যোগটোত আমি অকল অসমীয়া বুলি ক'লে নহ'ব, খিলঞ্জীয়া ক'লে নহ'ব, খিলঞ্জীয়াৰ হৈ আমি কি কৰিব পাৰোঁ এইটো কথাও আমি চাব লাগিব। তেওঁলোকে ইমান কষ্ট কৰি অভিনয় কৰিছে বা আমাৰ যিটো প্ৰডিউচাৰ আছে, ডাইৰেক্টৰ আছে, তেওঁলোকে ইমানখিনি সময় দিছে, পইচা খৰচ কৰিছে। আমি তেওঁলোকৰ সহযাত্ৰী হ'বলৈ অকল আমি যদি চিনেমাখন চাই এটা ৰিভিউ লিখি দিওঁ যে ভাল হৈছে, আপোনালোকে অসমীয়া চিনেমা চাবলৈ আহক, তেতিয়াহ'লে আমাৰ অসমীয়া চিনেমা জুবিন গাৰ্গে যিটো সপোন দেখিছিলে এই সপোনটো আমি দিঠকত পৰিণত কৰিব পাৰোঁ। মই সকলোকে কৈছোঁ আহক অসমীয়া চিনেমা উপভোগ কৰোঁ। হয়, এইটো গ'ল্ড চিনেমা হল, কৰিম চক, মঙলদৈ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহাকালি অসমীয়া চলচ্চিত্ৰ অহাকালি 12 জুন তাৰিখ অহাকালি চুপা চুপি নামৰ এখন বিশেষ অসমীয়া চলচ্চিত্ৰ, এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিব। আৰু ইতিমধ্যে আমাৰ এই গ'ল্ড চিনেমা হলত 3টা দৰ্শনী আমি নিৰ্ধাৰণ কৰিছোঁ। সেয়ে প্ৰথম দৰ্শনীটো দিনৰ 2 বজাৰ পৰা, দ্বিতীয় দৰ্শনী হ'ব আমাৰ 5:30 বজাৰ পৰা, আৰু তৃতীয় দৰ্শনী নিশা 8:30 বজাত। আৰু ইতিমধ্যে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহাকালিৰ কাৰণে এই মুহূৰ্তলৈ আমাৰ প্ৰায় 60% আমি ধৰিব পাৰোঁ। আমি প্ৰায় 9:30-10মান বজাৰ পৰা অনলাইন খুলি দিছিলোঁ আৰু অনলাইন খুলি দিয়াৰ আধা ঘণ্টামান পিছৰে পৰা দৰ্শকৰ সঁহাৰি আমি খুব সুন্দৰভাৱে পাইছোঁ। আৰু নিশ্চিতভাৱে এতিয়াও দৰ্শকৰ সঁহাৰি আমি লাভ কৰি আছোঁ, যথেষ্ট সংখ্যক দৰ্শক আহি আছে। আৰু বৰ্তমান আমাৰ কালিৰ 11টা বজাত আৰু সন্ধিয়া 5 বজাত আমি শ্ব' লগাইছোঁ, আৰু সন্ধিয়া 5 বজাত আমাৰ অলৰেডি টিকেট ফুল হৈছে, আৰু 11টা বজাতো প্ৰায় সংখ্যক টিকেট আমাৰ চেল হৈছে। আৰু আমি অনলাইন যোগেও ৰিলিজ কৰিছোঁ টিকেটসমূহ ডিষ্ট্ৰিক্ট বাই জমাটোত, আৰু ইয়াত অফলাইনো ল'ব পাৰে কাউণ্টাৰৰ পৰা। সঁহাৰি দৰ্শকৰ যথেষ্টখিনি আমি ভাল পাইছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা মানুহে সুধিয়ে আছে টিকেট কেতিয়া দিওঁ। আমি ৰাতিপুৱা দিব নোৱাৰিলোঁ, আমি 4টামান বজাতহে খুলি দিছোঁ ছেডুল।
4টামান বজাত অলৰেডি দিয়াৰ লগে লগে মানুহে লগালগ লৈছে আৰু অলৰেডি মানুহে সুধিছে যে শনিবাৰ দেওবাৰ সোমবাৰক খুজিছে আমি মানে সেইটো অহাকালি দি দিম আৰু ৰিলিজ কৰি দিম আমি একেলগে খুলি দিলে কালি আমি বৃহস্পতিবাৰলৈ খুলি দিম নেক্সট বৃহস্পতিবাৰলৈ আমি একেলগে গ্ৰাহক দি দিম আৰু হাউচফুল হোৱাৰ দিশে অলৰেডি অহাকালি 5 বজাত আমাৰ হাউচফুল হ'বই আৰু অলপমান সময়ৰ পিছত হাউচফুল হৈয়ে যাব আৰু ৰাতিপুৱা 11টাত যথেষ্ট সংখ্যক টিকেট অলৰেডি গুচি গৈছে আৰু যাব আৰু ৰাতিলৈ হয় আমিও যথেষ্ট প্ৰস্তুত হৈছোঁ যিহেতু আমি পোষ্টাৰ লগাইছোঁ গোটেই বাহিৰত মঙলদৈ গোটেইখিনি জেগাত আমি পোষ্টাৰখিনি লগাইছোঁ আৰু গোটেই আমাৰ কৰ্মচাৰীখিনিও গোটেইখিনি সাজু হৈছে আৰু অহাকালিৰ কাৰণে